ভোট বাংলোত পৰিণত হৈছে শিৱসাগৰৰ ভাধৰা চৰকাৰী কৃষি পামটোৰ বহু যন্ত্ৰপাতি তথা যান বাহনো এলাগী হৈ পৰি ৰৈছে কাৰ্যালয়টোৰ চৌহদত। প্ৰায় ৭০ বিঘা মাটিত স্থাপন কৰা হৈছিল এই পাম। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে প্ৰাপ্য মজুৰিৰ লগতে অৱসৰ গ্ৰহণৰ পিছতো লাভ নকৰিলে চৰকাৰী পেঞ্চন, যাৰ বাবে ক্ষোভ প্ৰকাশ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অকণ গগৈৰ। আৰু নাজিৰাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মনোজ দত্তৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। অসম চৰকাৰৰ কৃষি বিভাগৰ এটা কাৰ্যালয়, য'ত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভাধৰা অঞ্চলত। দেখিবলৈ পাইছে এই ভাধৰা অঞ্চলত থকা যিটো কৃষি বিভাগৰ কাৰ্যালয়, এই কাৰ্যালয় এতিয়া জহিক হৈ যোৱাৰ উপক্ৰম হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। প্ৰথমতে মই মোৰ সহযোগীক কাষতে থকা যিটো কাৰ্যালয়, এই কাৰ্যালয়টো এবাৰ প্ৰতিদিনটাই মোৰ দৰ্শকক দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। যিহেতু এইটো কাৰ্যালয় আছিল, এতিয়া তাত তৰুতীৰ্ণ গছ লতাৰে ভৰি পৰা পৰিলক্ষিত হৈছে। যিহেতু কৃষি বিভাগৰ যিজন এতিয়া কৃষিমন্ত্ৰী অতুল বৰা, আপুনি হয়তো দেখিলে অনুমান কৰিব পাৰিব যে এই কৃষি যিটো আপোনাৰ বিভাগ, এই বিভাগটোৱে কেনেধৰণে কৰ্ম কৰি আছে বা আপোনালোকৰ কৰ্মচাৰীবিলাকৰ বা বিষয়াৰ যি কাণ্ড, সেই কাণ্ড ইয়াত তেওঁলোকৰ এই কাৰ্যালয়েই তেওঁলোকক প্ৰমাণ কৰিব। যিহেতু এতিয়া মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ, ইয়াৰ অন্যহাতে ইয়াৰ কাষতে থকা আৰু এটা ঘৰ আছে। যিহেতু এইটো এটা ঘৰ জহি খহি যোৱাৰ উপক্ৰম, সেয়াও তাৰ ভিতৰতে ইয়াত থকা যিসমূহ কৃষি বিভাগৰ আচবাব সকলো ধ্বংস হৈছে, কাৰ্যালয়ৰ নথি ধ্বংস হৈছে এই ঘৰটোতে। আৰু কাষতে আছিল অন্যহাতে এটা তাতেই তেওঁলোকৰ আৱাসিক গৃহ, সেই আৱাসিক গৃহ এতিয়া শৌচালয়ত পৰিণত। আৰু যদি মোৰ কেমেৰাই সতীৰ্থই কেমেৰাত দেখুৱাব পাৰে, কিছু নিলগত এটা ঘৰ দেখিছে। যিহেতু এই কৃষি বিভাগৰ যিসমূহ তেওঁলোকৰ ব্ৰিজ, সেই ব্ৰিজসমূহ ৰাখিছিল, সেই বীজসমূহ তাতেই তেওঁলোকে মজুত কৰি ৰাখিছিল আৰু ইয়াৰ পৰাই সেই বীজসমূহ তেওঁলোকে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিল। ঠিক তেনেধৰণে সোঁৱে বাওঁৱে দুটাকৈ তাত বীজ নিগমৰ তেওঁলোকৰ বা বীজ ৰখা তেওঁলোকৰ তাত গুদাম আছিল। এই গুদাম সম্পূৰ্ণৰূপে এতিয়া ধ্বংসৰ গৰাহত। আৰু নিশ্চয়কৈ এই মুহূৰ্তত মনোজ দত্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।